সত্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জলেশ্বৰত ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ চমকপ্ৰদ ফলাফল। বিগত বৰ্ষৰ ধাৰা অব্যাহত ৰাখি এইবাৰো মেট্ৰিক পৰীক্ষাত উজ্বলি উঠিছে জলেশ্বৰ ব্ৰাইট লাইফ ইংলিছ স্কুলৰ ছাত্ৰ-ছাত্ৰী। উল্লেখযোগ্য যে চলিত বৰ্ষত 18 জনকৈ ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষা। আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ 100% উত্তীৰ্ণৰ হাৰ অক্ষুণ্ণ ৰাখে। বিদ্যালয়খনৰ কৃতি ছাত্ৰী ৰুমানা ফাৰিয়া ইয়াছমিনে এইবেলি মেট্ৰিক পৰীক্ষাত 86.83%, আয়েশা সিদ্দিকাই 83.66% আৰু জুবাইৰ আলমে 83.5% নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীক বিদ্যালয়খনৰ ফালৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে এনে চমকপ্ৰদ ফলাফলত ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰাৰ লগতে বিদ্যালয়খনৰ শলাগ লৈছে শিক্ষাপ্ৰেমী ৰাইজে। My name is Rumana Faryasmin. I got 6 letters and 86.88%. फिलहाल तो एम नीट देना है, फिर डॉक्टर बनना है। होप कि इस नेक्स्ट टेस्ट का रिजल्ट और अच्छा हो। आपका जो रिजल्ट हुआ है इसमें आपका कुछ आइडिया तो बहुत अच्छा हुआ है क्योंकि रिजल्ट इतना अच्छा नहीं हुआ है, तो ट्राई करूँगी कि इससे ज़्यादा और बेहतर हो रिजल्ट। 90 प्लस टारगेट। हाँ, 12th में तो मैं डॉक्टर बनना चाहती हूँ। मेरी मम्मी पापा की भी यही इच्छा है कि मैं डॉक्टर बनूं, तो यही। I am Aisha Siddika and my result it is 83 point something. I forgot. मेरा रिजल्ट अच्छा ही हुआ है एंड मेरे स्कूल का रिजल्ट भी काफ़ी अच्छा हुआ है। 18 हैप्पियर हुए थे, 18 ही पास हो गया एंड सारी तभी जो हमें पढ़ाया सब हमारे टीचर्स के ऊपर हमारी थैंक्स है। तब बहुत पढ़ाया, बहुत मेहनत की हमारे साथ साथ। हम थोड़ा कम पढ़े, थोड़ा कम मेहनत हुआ हमारा, बट स्टिल अच्छा है। आई होप हमारी स्कूल का नेक्स्ट बैच अच्छा रिजल्ट करेगा एंड हैप्पी फॉर द रिजल्ट्स ऑफ आवर स्टूडेंट। कारण आमार विद्यालयर 18 जन स्टूडेंटे एबेली 2025 HSLC एपियार्ड হৈছিল। ইয়াতে 100% आमार स्टूडेंट সকলে কামিয়াব হৈছে আৰু আমি আশা কৰিছিলোঁ যে হয়তো মিনিমাম 4 জন স্টুডেন্টে 90+% পাব। যিয়েই নহওক তথাপি আমাৰ 19 স্টুডেন্টছৰ ভিতৰত 9 জন ফাৰ্ষ্ট ডিভিজন আৰু 9 জন সেকেন্ড ডিভিজন পাবলৈ সক্ষম হৈছে, যাৰ কাৰণে আমি গৌৰৱান্বিত আৰু আমাৰ ষ্টুডেণ্টবিলাককো আমি ধন্যবাদ দিছোঁ। সিহঁতে ট্ৰাই কৰিছে আৰু আগন্তুক দিনত যাতে সিহঁতে আৰু ভালকৈ ট্ৰাই কৰে 90+% পাবলৈ সক্ষম হয়, তাৰ কাৰণে আমি আশা কৰিছোঁ। আমি সিহঁতক আশীৰ্বাদ কৰিছোঁ যাতে আমাৰ এই দুখীয়া জলেশ্বৰৰ নিচিনা অঞ্চলত ভৱিষ্যতে সিহঁতে এটা মানে প্ৰতিজন ষ্টুডেণ্টে এটাকৈ পিয়াল হৈ বা গোল্ড হৈ আমাৰ অঞ্চলত উজ্বলিব পাৰে, তাৰ কাৰণে আমি সিহঁতৰ ভৱিষ্যত উজ্জ্বল কামনাৰে আৰু কামিং ইয়াৰৰ যিখিনি ষ্টুডেণ্টছ আছে সিহঁতেও যাতে ইহঁতক ফ'ল' কৰি ইহঁততকৈ ভাল ৰিজাল্ট কৰিব পাৰে, আমি আপোনালোকৰ জৰিয়তে আৰু আমাৰ এই অঞ্চলৰ সকলো ছাত্ৰ ছাত্ৰীকে আপোনালোকৰ জৰিয়তে সিহঁতক মেছেজ দিব খুজিছোঁ যাতে ভৱিষ্যত সিহঁতে ভাল ৰিজাল্ট কৰিব পাৰে। এইটো স্কুল মই বহুত দিন আগৰ পৰা দেখি আছোঁ। মোৰ ইয়াতে দুটা সন্তান পঢ়ি আছে, ক্লাছ 10ত এটা আৰু ক্লাছ 3ত। তো ক্লাছ 10টো ছোৱালী হয় আৰু 3টো ল'ৰা হয় মোৰ। আচলতে মই স্কুলত যোৱাবাৰৰ গেলি ৰিজাল্টটো চাই মই মোৰ ছোৱালীজনী চাপৰত আছিল, তাৰ পৰা ঘূৰি আনি ইয়াতে ভৰ্তি কৰাইছোঁ। কাৰণ স্কুলৰ ৰিজাল্ট সঁচাকৈ ভাল হৈছে। এইবাৰ আপোনালোকে হয়তো নিশ্চয় গম পায় অসমত প্ৰায় 300ৰ ওপৰত এনেকুৱা স্কুল আছে যাত নেকি এটাও পাছ কৰিব পৰা নাই, কিন্তু এইখন স্কুলৰ ৰিজাল্ট ইমান ধুনীয়া হৈছে যে প্ৰায় 100% ৰিজাল্ট আমি ইয়াত দেখা পাইছোঁ। গতিকে 100% ৰিজাল্ট পোৱাটো কোনো মুখৰ কথা নহয়, বিশেষকৈ ইংলিছ মিডিয়াম স্কুল। আৰু সঁচাকৈ মই নিজৰ গাৰ্জিয়ান বুলি নহয়, মই ইমান গৌৰৱান্বিত হৈছোঁ যে এইখন স্কুলে প্ৰতি বছৰে ভাল ৰিজাল্ট কৰি আছে। আৰু অন্যান্য গাৰ্জিয়ানকো মই আহ্বান জনাইছোঁ, সঁচাকৈ এইখন স্কুলত শিক্ষকবিলাকে যথেষ্ট পৰিশ্ৰম কৰে আৰু
ছাত্ৰ ছাত্ৰীহঁতক যেনেকৈ আমাৰ অলপ আগতে মোক যেতিয়া অলপ ক'বলৈ দিছে তেতিয়া মই কৈছোঁ যে ছাত্ৰসকলক আপোনালোকে গলিত কেণ্ডেলৰ দৰে আপোনালোকে আকাৰ দিয়ক যাতে সিহঁতে ভাল ৰিজাল্ট কৰিব পাৰে আৰু আশা ৰাখিছোঁ আৰু শিক্ষকসকলেও কৈছে অহা বছৰ ভাল ৰিজাল্ট আৰু হ'ব বুলি সিহঁতে চেষ্টা কৰিব। গতিকে মই সমূহ ৰাইজক জনাইছোঁ সঁচাকৈ এইখন স্কুলৰ শিক্ষকসকলে যদি ন্যূনতম দৰমহাৰ মতে কাম কৰি আছে তথাপি তেখেতসকলে অশেষ পৰিশ্ৰম কৰি ছাত্ৰ ছাত্ৰীহঁতক এই ভাল ৰিজাল্ট কৰাৰ কাৰণে চেষ্টা চলাই আছে।